হেল্ল' এভৰিৱান, আপোনালোক সকলোকে নয়নাইজ ক্ৰিয়েশ্যনৰ অন্য এটি নতুন ভিডিঅ'লৈ মই নয়নাই স্বাগতম জনাইছোঁ। আজি কোনো ধৰণৰ মেখেলা চাদৰ বা চিলাই ভিডিঅ' নহয়, কোনো ডিজাইনিং ভিডিঅ' নহয়। আজি ভাবিলোঁ এটা ঘৰুৱা ভিডিঅ'ই আপোনালোকৰ মাজলৈ আনো। আৰু মানে ভাবি আছিলোঁ বহুদিনৰ পৰা, বোলো কিমাননো আপোনালোকক আৰু মেখেলা চাদৰ, ব্লাউজ, চিলাই, ডিজাইন এইবিলাক দেখুৱাই থাকিম। মাজে মাজে বোলো কেতিয়াবা ঘৰুৱা ভিডিঅ'ও দিম। তো আজি এয়া প্ৰথমটো ঘৰুৱা ভিডিঅ' আপোনালোকৰ মাজলৈ আনিছোঁ। আপোনালোকে চাওক, চাই পেলাই কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব। আৰু যিহেতু আজি প্ৰথমবাৰৰ বাবে এনেকৈ ভিডিঅ' বনাইছোঁ, ইমান ভাল হোৱা নাই, মই নাজানো আৰু কিমান কি কৰিব লাগে, গম পোৱা নাই আৰু কিমানখিনি কৰিছোঁ। তথাপি অকণমান মানে কিবা কিবি মুহূৰ্ত আপোনালোকৰ মাজত শ্বুট কৰি ৰাখিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাওক, শেষলৈ চাই কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব। এয়া হাজবেণ্ড আৰু মই দুইজনৰে ৰাতি খানাৰ যোগাৰ কৰি আছোঁ। আমি দোকানৰ পৰা আহোঁতে প্ৰায় 10টামানেই বাজিলে। সদায় আমাৰ সেইটোৱে হয়, আহোঁতে 10টামান বাজে, আহি পেলাই আমি ৰাতি দুইজনে মিলি পেলাই ৰাতিৰ খানাটো বনাওঁ। এয়া আজিও মানে বেলেগ দিনৰ দৰে আজিও ঠিক একেদৰে আমি ৰাতিৰ খানাৰ বাবে যোগাৰ কৰি আছোঁ। আৰু আজি চিকেন আনিছে, সেয়েহে চিকেনটো মানে তেওঁৱে বনায়। যেতিয়াই আনে, মই বনালে বোলে হেনো ইমান সোৱাদ নহয়, মই যিহেতু ইমান বনোৱাত এক্সপাৰ্ট নহয়, সেইকাৰণে এনেকুৱা ধৰণৰ কিবা মানে মাছ মাংস থাকিলে তেওঁৱে বনায়। আচলতে তেওঁ খানা বনালে এটা ভাল যে তেওঁক যোগাৰ কৰি দিব নালাগে, তেওঁ নিজে যোগাৰ কৰি নিজক বা যি লাগে আৰু তেওঁ যেনেকৈ বনাব, তেওঁক যি প্ৰয়োজনীয় বস্তু যিমান লাগে, যি লাগে তেওঁ নিজে লাহে লাহে ধুনীয়াকৈ যোগাৰ কৰি লয়। আৰু মোৰ একো বিশেষ টেনশ্যন নাথাকে মাছ মাংস থাকিলে। আৰু তেওঁ যিহেতু বিশেষ একো নাখায়, পাচলি বা শাক পাচলি একো নাখায়, তেওঁ খোৱাৰ ভিতৰত মাংস মাছ সেইখিনিয়ে খায়। তো সেইখিনি তেওঁ ধুনীয়াকৈ বনাব জানে। আৰু মানে নিজৰ মতে আৰু অকণমান এক্সপেৰিমেণ্ট কৰি বনায় আৰু যেনেকৈ ভাল পায়। এয়া মানুহ আমি অকল মানে খোৱা মানুহ দুজনেই, সেইকাৰণে বেছি নালাগেও বস্তু, অলপ অলপ হ'লেও হয়। সেইকাৰণে ভাবিলোঁ আজি তেওঁনো কেনেকৈ বনায় সেইটো ৰেচিপি বুলি নহয় আৰু এনেই দেখাওঁ আৰু আপোনালোকক তেওঁ কেনেকৈ বনায়, কেনেকুৱা কি আপোনালোকক বোলে এবাৰ দেখাওঁ। আৰু তেওঁ যিহেতু আজি প্ৰথমবাৰ এনেকৈ ভিডিঅ'ত ওলাইছে, অকণমান লাজো কৰিছে, বা প্ৰথমতে কৈ থকা নাছিলে আৰু নালাগে বুলি কৈছিলে, নালাগে ভিডিঅ' কৰিব। তথাপি মই কওঁতে ৰিকুৱেষ্ট কৰোঁতে তেওঁ মান্তি হ'ল আৰু যেনিবা। এয়া প্ৰথমতে মাংসৰ আলুখিনি ভাজি ল'ব, আৰু ভাজি পেলাই অকণমান মানে বহুত বেছি ডিপ ফ্ৰাই নকৰে, আৰু অকণমান ভাজি লৈ পেলাই গোটেইখিনি মানে আলুখিনি নমাই থৈ দিব। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব আৰু কেনেকুৱা কি হয় বা কেনেকৈ বনায়। বিশেষ একো মানে চবেই জানে চিকেন বনাব, চবেই বনায়। তথাপি মই ভাবিলোঁ কি মোৰ হাজবেণ্ডেনো কেনেকৈ বনায় বোলে এবাৰ দেখাই দিওঁ, বা এটা ভিডিঅ' হৈ যাব। আৰু কিমান আৰু চিলাই ভিডিঅ'বিলাকে দি থাকিম, সেয়েহে এনেকুৱাকৈ এটা ভিডিঅ' বনাই ৰাখিলোঁ। আপোনালোকে মানে কোনেও নাভাবিব যে চিকেন সিহঁতে বনাইছে, সিহঁতে বনাব পাৰে, সেইটো নহয়। আমিনো কেনেকৈ বনাওঁ, তেওঁ কেনেকৈ বনায় সেইটোৱে আপোনালোকৰ মাজত এবাৰ দেখাইছোঁ। আৰু কোনেও যাতে জাজ নকৰে আৰু তাকে। আৰু নতুন মানে চিলাই ভিডিঅ' আহি আছে আপোনালোকৰ মাজত, ধুনীয়া মেখেলা চাদৰ ডিজাইন আহি আছে। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু চাই থাকিব ভিডিঅ'বিলাক। আপোনালোকে ধুনীয়া মেখেলা চাদৰ ডিজাইন আকৌ আহি আছে, আৰু মই বস্তুবিলাক আনি থৈছোঁ। আচলতে বনাব সময় হোৱা নাই এইকেইদিন, যিহেতু অকণমান মানে বিয়া ছিজন চলি আছে, অকণমান চিলাব লগা কাম বেছি আছে, বা মেখেলা চাদৰ ব্লাউজ এইবিলাক অকণমান বেছিকৈ আছে। সেইকাৰণে মই মোৰ ক্ৰিয়েটিভিটিখিনি দেখাব সময় পোৱা নাই, আৰু আচলতে মোৰ মেখেলা চাদৰবিলাক বনাব সময় পোৱা নাই। তো এইখিনি কামখিনি অকণমান কমিলেই মই নতুন ধুনীয়া মেখেলা চাদৰ ডিজাইন আপোনালোকৰ মাজলৈ লৈ আহিম। আৰু যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলত আহিছে বা মোৰ ভিডিঅ' চাইছে, তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে ৰেগুলাৰ ভিউৱাৰ হয় বা সদায় মোৰ ভিডিঅ' চাই, মই যেতিয়াই দিওঁ তেতিয়াহ'লে থেংক ইউ ছ' মাছ। মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰিব, কেনেকুৱা পায় জনাব। আৰু যদিহে ভাল পায়, আপোনালোকৰ ফেমিলিত মানে কোনোবা যদি আছে এনেকুৱা কাপোৰ চিলোৱা ডিজাইনৰ মানে চিলাই কৰা মানুহ, তেওঁলোকক মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এনেকৈ চাই পেলাই বনাব পাৰে। এয়া ধুনীয়াকৈ ভাজি লৈছে। আৰু মই মানে কি কৰিছে কি কৰা নাই মই গোটেইখিনি কৈ থকা নাই, আৰু আপোনালোকে ভিডিঅ'টো চালে গমেই পাব। বা ইমান যিহেতু আৰু মই বনোৱাটো এক্সপাৰ্ট নহয়, তেওঁ কি দিছে কি দিয়া নাই ভিডিঅ'টোত উঠিয়ে আছে, আপোনালোকে চাই ল'ব ভালকৈ, মই কৈ থকা নাই আৰু ইমান। এয়া বিলাহী চিলাইখিনি ভাজি লৈ পেলাই মাংসখিনি দি দিছে। আৰু ইমান সময় যে লাগিলে নহয়, সেইদিনা আমি মানে 10টামানৰ পৰা 12টামানে বাজিলে ভাত খাই হোৱালৈকে। ইমান সময় চিকেনখিনিয়ে ইমান সময় বনাইছে, খাবলৈ টেষ্টি হৈছিলে বাৰু।
আপোনালোকেও ভিডিঅ'টো চাই থাকিব আৰু মোৰ ভিডিঅ'বিলাক আৰু ভিডিঅ'বিলাক চাই কেনেকুৱা পায় সেইটোও জনাব বা কি ইমপ্ৰুভ কৰিব পাৰি আৰু বা কেনেকৈ কি কৰিব পাৰি সেইটোও মোক জনাব যিহেতু মই ইমান বেছি মানে জনা হোৱা নাই মই চেষ্টাহে কৰি আছোঁ আপোনালোকৰ মাজত বহুতেই মানে বহু দিনৰ পৰাই ইউটিউবৰ লগত জড়িত হৈ আছে বা এনেকৈ ভিডিঅ' প্ৰস্তুত কৰি আছে তো তেওঁলোকে মোতকৈ বহুত বেছি ভালদৰে জানে তো যদি কিবা মানে মই কেনেকৈ কি কৰিছোঁ কি কৰা নাই যদি হোৱা নাই মোক আপোনালোকে কমেণ্ট কৰি জনাব মই মানে সেইখিনি ঠিক কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ বিচাৰে মোক সেইটোও জনাব মই যিহেতু বেছিভাগ সময় বা ডিজাইনৰ ভিডিঅ'ই দিওঁ বা ডিজাইন মেখেলা চাদৰ ব্লাউজ এইবিলাক ভিডিঅ'ই দিওঁ তাৰ উপৰি আপোনালোকে কেনেকুৱা ভিডিঅ' চাব বিচাৰে মোক কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ মাজৰ বহুতেই মোক ব্লাউজৰ কাটিং ভিডিঅ' বিচাৰি আছিলে বা কেনেকৈ কাটো ব্লাউজ সেইটো চাব বিচাৰি আছিলে কিন্তু মই মানে বহুত বেছি এইকেইদিন ব্যস্ত হৈ আছোঁ যিহেতু বিয়াৰ ছিজন হয় অকণমান কাম আছে সেইকাৰণে মই বিজি হৈ থকাৰ কাৰণে সেইটো ভিডিঅ' মই শ্বুট কৰি পেলাই দিব সময় পোৱা নাই তো মই আপোনালোকে বেয়া নাপাব চাই থাকিব ভিডিঅ'বিলাক অতি সোনকালে মই সেইটো ভিডিঅ'ও আনিম যিহেতু মানে বেছি কাম থাকিলে অকলে ভিডিঅ' শ্বুট কৰাৰ কথা মানে ভাবাই নাযায় পটককৈ কামখিনি কৰি পেলাই দিব লাগে সেইটোৱে বেছি মানে ভাবা যায় সেইকাৰণে ভিডিঅ'টো মই কৰা হোৱা নাই যিহেতু হাজবেণ্ডটো কামতে থাকে যাৰ কাৰণে মানে ভিডিঅ'টো মোবাইলটো ধৰি দিয়া মানুহ নাথাকে আচলতে সেইকাৰণে মই ভিডিঅ'টো দিব পৰা নাই মই অতি সোনকালে মই সেইটো ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব এয়া আমাৰ চিকেন মোটামুটি হ'ব হৈছে আৰু কালাৰটো দেখিতো ভালেই লাগিছে বাৰু কেনেকুৱা হয় খাবলৈও টেষ্টিয়ে হৈছিলে বাৰু মই যিহেতু ভিডিঅ'টো শ্বুট কৰিব দেৰি হ'ল 4-5 দিনমান হৈ গ'ল আৰু ৰাখি থোৱা ভিডিঅ'টো আপলোড দিমকৈ এনেকৈ ৰখি আছিলে মোৰ আৰু এডিট কৰিবলৈ সময় নহয় দোকানৰ পৰা আহোঁতে ৰাতি 10:30মান বাজি পেলাই আৰু ভাত বনাই খাই খোৱালৈকে দেৰি হৈ যায় তাৰপিছত আৰু ভিডিঅ' এডিট কৰা সময় নহয় আচলতে ৰাতিপুৱাও উঠি পেলাই ঘৰৰ কামখিনি কৰি আকৌ যাবৰে হয় তো সেনেকৈ ভিডিঅ'বিলাক বনাই পেলাই থৈ দিয়া যায় এডিট কৰি পেলাই দিমকৈ সেনেকৈয়ে ৰৈ যায় তো আজি ভাবিলোঁ যে বহুত দিন হ'ল ভিডিঅ'টো শ্বুট কৰি ৰাখিব আজি দি দিওঁ সেয়েহে আজি অলপমান সময় উলিয়াই বোলো আজি চিলাই কামটো অকণমান মানে ৰখাই থৈ বোলো এইটো ভিডিঅ'টো এডিট কৰি পেলাই দি দিওঁ নহ'লে মোবাইলটোত ইমানবিলাক ভিডিঅ' জমা হৈ আছে কিন্তু মই দিব মানে পৰা নাই সেইকাৰণে মোবাইলটো স্পেচ নোহোৱা হৈ গৈছে নতুন ভিডিঅ' এটা কৰিব হ'লে পুৰণা ভিডিঅ' ডিলিট কৰিব লগা হৈ যায় সেইকাৰণে ভাবিলোঁ যে ভিডিঅ'বিলাক অকণমান সোনকালে দিব চেষ্টা কৰিম আৰু যিমান পাৰোঁ এয়া মানে যেতিয়া বনাই হৈছে আৰু হোৱাৰ পিছত মোক অকণমান টেষ্ট কৰিব দিছিলে তেওঁ হেনো নাখায় মানে একেবাৰে শেষত খাব ভাতৰ লগত টেষ্ট কৰিব তো নিমখ হৈছে নে নাই সেইটো মোক চাব দিছে আৰু আপোনালোকে মোৰ আগৰ ভিডিঅ'খিনি ধুনীয়াকৈ চাইছে বা মৰম দিছে তাৰ কাৰণে বহুত ধন্যবাদ এনেকৈ মই আগলৈও ভিডিঅ'বিলাকত মৰম দি যাব চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে মই আৰু অকণমান আগবাঢ়ি যাব পাৰোঁ আচলতে বহুতে ভিডিঅ'বিলাক চাই কিন্তু ছাবস্ক্ৰাইব নকৰে সেইকাৰণে ছাবস্ক্ৰাইবটো অকণমান কম হৈ আছে আৰু ভিডিঅ'বিলাক চাই গুচি যায় আৰু ছাবস্ক্ৰাইব নকৰে তো আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে মই অকণমান আগবাঢ়ি যাব পাৰোঁ আৰু যদিহে আপোনালোকে মোৰ চিলাই ভিডিঅ' বা মেখেলা চাদৰ এইবিলাক ডিজাইনৰ ভিডিঅ'ৰ বাহিৰে যদি এনেকুৱা ধৰণৰ ঘৰুৱা ভিডিঅ' চাব বিচাৰে আমাৰ দুজনৰ তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় আনিবলৈ চেষ্টা কৰিম এনেকুৱা ধৰণৰ আপোনালোকে মোক ক'ব আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' চাই তো আমি দুজনে ধুনীয়াকৈ বনাবলৈ চেষ্টা কৰিম এয়া আমাৰ চিকেন হৈ গ'ল ধুনীয়াকৈ কথা পাতি হোৱা কৰিলোঁ এতিয়া আমি দুজনে খাম মই এয়া ভাতকেইটা ধুনীয়াকৈ বাঢ়ি লৈছোঁ লৈ পেলাই দুজনে খাম আৰু আমাৰ ৰাতি ভাত খোৱালৈ প্ৰায় 11:30-12 মানে বাজি গ'ল যিহেতু তেওঁ ইমান সময় মানে মাংসখিনি বনাওঁতে ইমান সময় লগালে তো ভাত খাওঁতে বহুত দেৰিয়ে হৈ গ'ল তথাপি খাবলৈ কিন্তু বহুত সোৱাদ হৈছিলে তেওঁ কৈছিলে যে খোৱাখিনি কিন্তু নেদেখুৱাবা দেই মই বনালোঁ কিন্তু খোৱাখিনি নেদেখুৱাবা সেইকাৰণে মই আৰু ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰি আৰু খোৱাখিনি নেদেখালোঁ আৰু খাবলৈ কিন্তু বহুত বেছি ধুনীয়া হৈছিলে সময়ো লাগিছে যথেষ্টখিনি এয়া ধুনীয়াকৈ ভাতকেইটা বাঢ়ি লৈছোঁ যিহেতু মাংস থাকিলে আৰু বেছি দালি চালি বনোৱা নাযায় আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ